নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি প্ৰথম প্ৰশ্নটি হৈছে নিম্নলিখিত কোনখন অসমৰ ভিতৰত এখন বিধিবদ্ধ স্বায়ত্তশাসিত পৰিষদ নহয়? শুদ্ধ উত্তৰটি হৈছে বড়োলেণ্ড আঞ্চলিক পৰিষদ, অপশ্যন বি। পাছৰ প্ৰশ্নটি হৈছে কোনখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ সৈতে নামচাই ঘোষণাপত্ৰ সম্পৰ্কিত? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, অসম আৰু অৰুণাচল প্ৰদেশ। পাছৰ প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, ৰাজ্যৰ মুখ্যমন্ত্ৰী। পাছৰ প্ৰশ্নটি হৈছে কোনটো সংবিধান সংশোধনৰ দ্বাৰাই সংবিধানৰ 371B অনুচ্ছেদত অসমৰ বাবে বিশেষ বিধান সন্নিৱিষ্ট কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, 22তম সংবিধান সংশোধনী আইন। পাছৰ প্ৰশ্নটি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক প্ৰথমে পূৰ্বৰ বৃহত্তৰ অসম ৰাজ্যৰ পৰা পৃথক কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, মেঘালয়। পাছৰ প্ৰশ্নটি হৈছে নিম্নলিখিতসমূহ বিবেচনা কৰক। নিম্নলিখিতবোৰৰ পৰা ভুল যুটিটো বাছনি কৰক কৈছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু শিৱসাগৰত নাই, ই এটা ভুল। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু কোকৰাঝাৰত নাই, ইও ভুল। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰত আছে, ই শুদ্ধ। গতিকে ভুল যুটিকেইটা ইয়াত অপশ্যনত কি কৈছে? কেৱল এটা যুটি, কেৱল দুটা যুটি, সকলোবোৰ ভুলকৈ যুটি কৰা আছে, সেইবোৰৰ কোনোটোৱে ভুল নহয়। ইয়াত কেইটা পাইছিলোঁ আমি ভুল যুটি? দুটা, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। গতিকে শুদ্ধ উত্তৰটো হ'ব কেৱল দুটা যুটি, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটি হৈছে কোনখন আইনৰ অধীনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ভাৰত শাসন আইন 1935। পাছৰ প্ৰশ্নটি হৈছে কোনজন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী। পাছৰ প্ৰশ্নটি হৈছে স্বাধীনতা সংগ্ৰামী শম্ভুদন ফুংলু অসমৰ কোনটো জনজাতিৰ আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, ডিমাছা। পাছৰ প্ৰশ্নটি হৈছে অসমৰ নামঘৰ সম্পৰ্কে তলত দিয়া কথাখিনি বিবেচনা কৰক। শুদ্ধ বিবৃতি বাছনি কৰক। ইয়াত শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি। পাছৰ প্ৰশ্নটি হৈছে অসমৰ ভাওনা সংস্কৃতিৰ বিষয়ে নিম্নলিখিত ব্যক্তিসমূহ বিবেচনা কৰক। ভুল বিবৃতিসমূহ বাছনি কৰক। ইয়াত শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, 1 আৰু 3। পাছৰ প্ৰশ্নটি হৈছে তলৰ কোনটো অসমৰ প্ৰজেক্ট এলিফেণ্টৰ অধীনত এটা নিৰ্ধাৰিত হাতী সংৰক্ষিত বনাঞ্চল নহয়? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, নামেৰি। পাছৰ প্ৰশ্নটি হৈছে ভাৰতত অৰণ্যৰ অৱস্থাৰ ওপৰত প্ৰতিবেদন 2021 অনুসৰি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কিমান শতাংশ বনাঞ্চল আছে? শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, 64.66 শতাংশ। পাছৰ প্ৰশ্নটি হৈছে ইকোটোন শব্দটোৰ সঠিক অৰ্থ কি? শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, দুটা জৈৱিক সম্প্ৰদায়ৰ মাজৰ এটা পৰিৱৰ্তনশীল অঞ্চল। পাছৰ প্ৰশ্নটি হৈছে উত্তৰ পূৰ্বাঞ্চল জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানটো নিম্নলিখিত কোনখন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, তেজপুৰ। পাছৰ প্ৰশ্নটি হৈছে মুছলমানসকল অসমলৈ আহোঁতে আহোমসকলৰ ৰাজধানী কোনখন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, গড়গাঁও। পাছৰ প্ৰশ্নটি হৈছে আহোম ৰাজ্যৰ এজন বিষয়া শেনছোৱা বৰুৱাৰ ভূমিকা কি আছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, শেন চৰাইৰ প্ৰশিক্ষণৰ দায়িত্ব থকা ব্যক্তি। পাছৰ প্ৰশ্নটি হৈছে আহোম শাসনৰ সময়ত চৌকি বা থানাবোৰৰ দায়িত্বত থকা বিষয়াজনক কি নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, দুৱৰীয়া বৰুৱা। পাছৰ প্ৰশ্নটি হৈছে তলত দিয়াবোৰৰ সৈতে মিল কৰক। সঠিক বিকল্প হৈছে নামঘৰ, প্ৰাৰ্থনা গৃহ, চৰিত পুথি, জিকিৰ, আজান ফকীৰ, বৰগীত, ভক্তিমূলক গীত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি। পাছৰ প্ৰশ্নটি হৈছে বিশ্বসিংহই কোচ ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, চিকনগ্ৰাম। পাছৰ প্ৰশ্নটি হৈছে জ্যোতিৰ্বিজ্ঞান বিষয়ক সাহিত্যকৰ্ম ভাস্বতীৰ অনুবাদক কোন? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, কবিৰাজ চক্ৰৱৰ্তী। পাছৰ প্ৰশ্নটি হৈছে
পুংগাঁও খামৰ তাৎপৰ্য কি? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ই আহোম ৰামায়ণৰ এটা সংস্কৰণ। পাছৰ প্ৰশ্নটি হৈছে অসমৰ সত্ৰৰ বিষয়ে তলত দিয়া কথাবোৰ বিবেচনা কৰক। ভুল বিবৃতি বাছনি কৰক। শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি। পাছৰ প্ৰশ্নটি হৈছে কাৰ পৃষ্ঠপোষকতাত কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড়বধ আৰু শকুন্তলা কাব্য ৰচনা কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, ফুলেশ্বৰী কুঁৱৰী। পাছৰ প্ৰশ্নটি হৈছে স্বাধীনতাৰ পূৰ্বত প্ৰকাশন অসম বন্ধুৰ সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, গুণাভিৰাম বৰুৱা। পাছৰ প্ৰশ্নটি হৈছে সোৱণশিৰি নদীৰ বিষয়ে তলত দিয়া উক্তিসমূহ বিবেচনা কৰক। শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, 1 আৰু 3। পাছৰ প্ৰশ্নটি হৈছে নতুন শিক্ষা নীতি 2020 গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য কোনখন? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, অসম। পাছৰ প্ৰশ্নটি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে অসমে ভাগ বতৰা কৰা মাটিৰ সীমা অধুক্ৰমত সজাওক। শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। পাছৰ প্ৰশ্নটি হৈছে তলৰ কোনজন ব্যক্তিক 2023 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, গোপাল কৃষ্ণ গোস্বামী। পাছৰ প্ৰশ্নটি হৈছে প্ৰকল্প প্ৰহৰী অসমৰ ডাইনী হত্যা প্ৰতিৰোধ কৰিবলৈ নিম্নলিখিত কোনজন ব্যক্তিয়ে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, কুলধৰ শইকীয়া। পাছৰ প্ৰশ্নটি হৈছে 2022 চনত জাৰ্মান গ্ৰন্থমেলাত অসমৰ পৰা প্ৰদৰ্শিত হোৱা এখনেই প্ৰথম গ্ৰন্থ। মূল কিতাপখনৰ নাম লিখক। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, নামঘোষা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।